নমস্কাৰ ছাৰবাইদেউসকল। ৰাজ্যৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে শিক্ষা হেতু এপছক গুৰুত্ব দিয়া নাছিল সেইসকল শিক্ষক কৰ্মচাৰীৰ মাজত এতিয়া হাহাকাৰ লাগিছে। হয়, ৰাজ্য চৰকাৰে শিক্ষা হেতু এপছক গুৰুত্ব নিদিয়া শিক্ষক কৰ্মচাৰীসকলৰ বাবে দৰমহা বন্ধৰ এখন কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। এয়া চাওক, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াই এই পত্ৰখনৰ জৰিয়তে ৰাজ্যৰ প্ৰতিখন জিলাৰ শিক্ষা বিষয়াসকলক নিৰ্দেশ দি কৈছে যে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বহুদিন ধৰি লক্ষ্য কৰি আছে যে শিক্ষা হেতু এপছত দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৪,৯০৭ গৰাকী শিক্ষক অনুপস্থিত পোৱা গৈছে আৰু এই অনুপস্থিত শিক্ষকৰ অস্তিত্ব শাৰীৰিকভাৱে পৰীক্ষা কৰিবলৈ জিলাসমূহৰ বিদ্যালয় পৰিদৰ্শক আৰু ডিঅ'সকলক নিৰ্দেশ দিয়া হৈছে আৰু অহা ৫ জুলাই ২০২৪ তাৰিখৰ ভিতৰত অনুপস্থিত থকা শিক্ষকসকলৰ অনুপস্থিতিৰ কাৰণসহ প্ৰতিবেদন দাখিল কৰিব লাগিব IS আৰু ডিঅ'সকলে। আৰু অনুপস্থিত থকা শিক্ষকৰ কাৰণ দৰ্শোৱাৰ প্ৰতিলিপি দাখিল নোহোৱালৈকে সেইসকল অনুপস্থিত শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বন্ধ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ শিক্ষা সচিব ডাঙৰীয়াই। জিলাভিত্তিক শিক্ষা হেতু এপছত অনুপস্থিত থকা শিক্ষক কৰ্মচাৰীসকলৰ সংখ্যা তলত দিয়া ধৰণে আছে। বাক্সা জিলাত আছে 142 জন শিক্ষক, বৰপেটাত 124 জন, বিশ্বনাথ জিলাত 135 জন, বঙাইগাঁৱত 58 জন, কাছাৰত 171 জন, চৰাইদেউত 47 জন, চিৰাঙত 43 জন, ধৰঙত 172 জন, ধেমাজিত 71 জন, ধুবুৰীত 286 জন, ডিব্ৰুগড়ত 158 জন, ডিমাহাছাত 197 জন, গোলাঘাটত 193 জন, গোৱালপাৰাত 245 জন, হাইলাকান্দিত 98 জন, হোজাইত 46 জন, যোৰহাটত 160 জন, কামৰূপ মেট্ৰত 294 জন। এনেকৈ ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰাই মুঠ 4,907 জন শিক্ষক কৰ্মচাৰী শিক্ষা হেতু এপছত প্ৰতিদিনে অনুপস্থিত আছে, যাৰ কাৰণে অনুপস্থিত থকা শিক্ষকৰ কাৰণ দৰ্শোৱাৰ প্ৰতিলিপি দাখিল নোহোৱালৈকে সেইসকল শিক্ষক কৰ্মচাৰীৰ দৰমহা বন্ধ কৰিবলৈ জিলা শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে ৰাজ্য চৰকাৰৰ শিক্ষা সচিবে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।